নমস্কাৰ, ওয়েলকাম টু এমবি ফৰ্মেশ্যন। আজি অলপ দিনৰ আগত মই এই চেনেলটোত এটা ভিডিঅ' দিছিলো মিষ্টাৰ সুশাংকৰ বিষয়ে। তেখেতৰ ঘৰটো আছিলে আমাৰ ভাগৰ ডেৰগাঁৱত আৰু তেখেতৰ ভাগৰ বাছটো কুলমৰ মিছ এলাইনমেণ্টৰ ভিডিঅ'টো দেখিলে আমি বাছটোৰ প্ৰতিকাৰো কৰিলো কিছুমান। সেই প্ৰতিকাৰখিনি আজি এই প্লেনিঙত কি হিচাপে আমি কৰিলো সেই বস্তুটো এতিয়া মই আপোনালোকক দেখাওঁ। তেওঁ ফাইলটো কমপ্লিটলি ৰেডি আৰু পোনপ্ৰথমতে মই আপোনালোকক দেখাইছো তেখেতৰ ভাগৰ ফ্ৰণ্টৰ এলিভেশ্যনৰ ডিজাইনটো। এই যোনটো আপোনালোকে ফ্ৰণ্ট এলিভেশ্যন দেখিছে, এই এলিভেশ্যনটো এনেকুৱা হিচাপত ডিজাইন কৰিছো। তেখেতৰ যোনটো এইখন দেখিছে, এই বাৰাণ্ডাখন একচুৱেলি ঘৰলৈ ভিতৰলৈ সোমাই যোৱা বাৰাণ্ডাখন নহয়, ঘৰৰ ভিতৰলৈ সোমোৱা বাৰাণ্ডাখন এইখনে। আৰু তেখেতৰ যোনখন দুৱাৰ আছে, এই দুৱাৰখন মই আপোনালোকক প্লেনিঙত দেখাম বাৰু এতিয়াই। এইটো হৈছে তেওঁৰ ভাগৰ এটা ডে ভিউ। এই প্লেনিংটো যক বাস্তু প্ৰতিকাৰ হিচাপে কি কৰিলো, যোনখন এই বাৰাণ্ডাখন যোনখন দেখিছিলে তেখেতে এইখনৰ পৰাই নিজৰ ঘৰৰ এণ্ট্ৰিটো দিম বুলি ভাবিছে, যিটো বাস্তু মতে একদম নোৱাৰে। গতিকে আমি এই বাৰাণ্ডাখনৰ পৰা জাষ্ট চিৰিটোৰ ওপৰলৈ যাব পৰা ব্যৱস্থাহে কৰিছো, যিহেতু ওপৰৰ পাৰ্টটো কমাৰ্চিয়েল পাৰ্পজত তেখেতে ডিজাইন কৰিছে। এতিয়া তেখেতৰ যোনখন মেইন বাৰাণ্ডা হৈছে, মেইন বাৰাণ্ডাখনৰ কাৰণে এটা অপেন এৰিয়া আছে। এই অপেন এৰিয়াটোত তেখেতে এখন সৰু মিনি গাৰ্ডেন হিচাপে প্লেন কৰিছে, আৰু যিটো আমি ডিজাইনটো কৰি দিছো। লগতে এইখন হৈছে বাৰাণ্ডা আৰু ঘৰৰ এণ্ট্ৰিটো আমি এই ডাইৰেকশ্যনটোৰ পৰা কৰিছো, আৰু এই প্লেনিংটো 100% বাস্তুৰ সৈতে তেখেতক ডিজাইন কৰি দিয়া হৈছে। এতিয়া চাওক, যিহেতু আমি ইণ্টেৰিয়ৰ ডিজাইন কৰো, মানে ইণ্টেৰিয়ৰ ডিজাইনটোত যিখিনি ফাৰ্নিচাৰ আমি ইউজ কৰিছো, এই ফাৰ্নিচাৰখিনি ডাইমেনশ্যনটো কি সেই বস্তুখিনি জনাটো অত্যন্ত আৱশ্যকীয়। গতিকে ফাৰ্নিচাৰৰ যিখিনি চাইজ আছে, সেই চাইজৰ কাৰণে আমি প্ৰভাইড কৰো এই ফাৰ্নিচাৰ লেআউটখন। এই লেআউটখনত প্ৰতিখন বিচনাৰ পৰা লৈ পেলাই ৱাৰ্ডৰবৰ পৰা লৈ পেলাই এখন টেবুল চোফা ছেটৰ ডাইমেনশ্যন সহ ইয়াত মেনশ্যন হৈ আছে। চ' এই মতে যদি এৰেঞ্জ কৰে, আপুনি যেনেকে ইণ্টেৰিয়ৰ ডিজাইন কৰিছো সেই মতেই কিন্তু আপোনালোকৰ ঘৰটো নিৰ্মাণ হ'ব। এতিয়া সেই এক্সটিৰিয়ৰ যোনটো আপোনালোকে ডিজাইন দেখিছিলে, এক্সটিৰিয়ৰ ডিজাইনটো এই ৱৰ্কিং ড্ৰয়িংখনৰ বিনে কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে। এই ৱৰ্কিং ড্ৰয়িংখন হোৱাৰ পিছতেহে আপোনালোকে ঘৰটো বনাব পাৰিব। কিয় কাৰণে যিখিনি আমি ডিজাইন ইয়াত দিছো, এই যোনখিনি আপোনালোকে ডিজাইন দেখিছে, এই ডিজাইনখিনিৰ কাৰণে এটা মেজাৰমেণ্টৰ আৱশ্যক, আৰু সেই মেজাৰমেণ্টখিনি আপোনালোকে এই ড্ৰয়িং কেইখনত পাব। এইখন হৈছে আমাৰ ফ্ৰণ্ট এলিভেশ্যনৰ ৱৰ্কিং ড্ৰয়িং, এখন ৱৰ্কিং ড্ৰয়িং। এইটো হিচাপত আমি তেখেতক উলিয়াই দিছো। লগতে ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ লেআউটখিনিও তেখেতৰ এই ফাইলটোতে দিয়া হৈছে, আৰু তেখেতে এতিয়া আমাৰ এই প্লেনিং আৰু ডিজাইনটো পাই পেলাই 100% ছেটিছফেকশ্যন। চ' আপোনালোকেও যদি বিচাৰিছে আমাৰ পৰা এই ঘৰবোৰ ডিজাইন কৰিবৰ কাৰণে, তলত যোনটো নম্বৰ দিয়া হৈছে সেই নম্বৰটো যোগাযোগ কৰক, আৰু এটা অতি কম বাজেটৰ ভিতৰত আপোনাৰো ঘৰটো আমি ডিজাইন কৰি দিম। থেংক ইউ।